Hello everyone, good evening and welcome back to Pariksha Mitra. সকলো শুভ সন্ধিয়া আৰু পৰীক্ষা মিত্ৰত সকলোক স্বাগতম জনাইছো। আজি যেটো আমাৰ BTC ফৰেষ্টাৰ 1 ৰ এক্সাম হৈছিল, ৰাইট? সো সেই পেপাৰখন আমি ডিসকাস কৰিম। এজন ক্যান্ডিডেটে এই পেপাৰখন পঠিয়াইছে। সো গোটেই পেপাৰখন আমি এনালাইসিস কৰিম। মজা এখটা কোৱেশ্চন আছে। কোৱেশ্চনবোৰ দেখিব কেনেকৈ পাইছে বা অসম পুলিচৰ যিসকল আগন্তুক এক্সামবোৰ দিব গৈ আছে। আপোনালোকৰ বাবে হেল্পফুল হ'ব। বস্তুবোৰ চাব পাৰিব কেনেকৈ কোৱেশ্চন বনাই আছে বা কেইটা কমন পৰিছে। যদি আপুনি সেই এক্সামটো দিলে হয় এতিয়া গৈ নহলে কেইটা কৰিব পাৰিলে হয়, ৰাইট? তো গোটেই পেপাৰখন চাম আমি। এখটা কোৱেশ্চন আছে, মজা লাগিব। সানডে স্পেশাল হৈ যাব এখটা কোৱেশ্চনৰ কাৰণে, হয় নাই? সো সোনকালে এবাৰ এক কাম কৰা, মেৰাথন হৈ গ'ল এটা। সো সোনকালে এটা শেয়াৰ সকলোৱে, তাৰপিছত ষ্টাৰ্ট হৈ যাব, ৰাইট? চলো, যিসকলে এক্সাম দিছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰি দিয়া, মাতি দিয়া। কিমানটা কাৰেক্ট হৈছে তেওঁলোকে কৈ দিব কমেণ্ট ছেকশ্যনত। ভেরি গুড ইভিনিং। আগে স্টার্ট হৈ গৈছে মানে বুজি পোৱা নাই কি কৈছা। 100 আউট অফ 100 ঠাণ্ডা ফৰেষ্ট গাৰ্ডৰ 15ত আছে। আচ্ছা, ওকে। সো গোটেই পেপাৰখন আমি চাবলৈ চেষ্টা কৰিম। এখন পেপাৰ আছিলে ৰিটেন টেষ্ট ফৰ দ্য পোষ্ট অফ ফৰেষ্টাৰ 1, ডিপাৰ্টমেণ্ট অফ ফৰেষ্ট, BTC, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। সো এই পেপাৰখন আমি আজি ডিসকাস কৰিম। ওকে, আজি এক্সাম আছিলে, হয়, এখন আজি 8 তাৰিখৰ এক্সাম আছিলে। ওকে, সো ফার্স্ট কোয়েশ্চন। ফার্স্ট ইংলিশ সেকশন আছে, তাৰপিছত জিকে সেকশন। ৰিজনিঙৰ কোয়েশ্চন দেখা পোৱা নাই মই যেটো ওভাৰভিউ এবাৰ কৰিছিলো, চাইছিলো ওপৰে তেতিয়া দেখা চকুত পৰা নাই, থাকিব পাৰে মাজত যদি সোমাই কৰবাত। তো লেটস ফার্স্ট কোয়েশ্চনৰ আনসার কি হ'ব? সিলেক্ট দ্য এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন বহাব দিছে। হি ইজ ইন্টাৰেষ্টেড ড্যাশ লাৰ্নিং নিউ ল্যাঙ্গুৱেজেস। ইন্টাৰেষ্টেডৰ লগত কি হয়? সিম্পল প্ৰিপজিশন, ইন্টাৰেষ্টেড ইন, ৰাইট? সিম্পল প্ৰিপজিশন আছে। কমেন্ট সেকশন কমেন্ট কৰি যাওক এনসাৰৰ লগত। ভিজিবল আছে, ক্লিয়াৰলি ভিজিবল হয় নে নাই কোয়েশ্চন কিটা? ক্লিয়ারলি ভিজিবল আছে? ওকে, ভিজিবল আছে। চলো নেক্সট question number 2, choose the correct word. The committee has reached a dash decision. The committee has reached a dash decision. Committee decision কি হয়? ইউনিক নহব, unanimous, right? Unanimous decision. Option C is the correct answer. D নহব এটো। The committee has reached a unanimous decision মানে কাৰোবাৰ ওপৰত ডিপেন্ডেন্ট নহয়, ফাইনাল ভাৰ্ডিক্ট যেটো হয় হেতু হয় unanimous বুলি কোৱা হয়। Option C is the correct answer, not unique. Let's see how correct answer. What is the synonym of happy? একেবারে বেসিক কোয়েশ্চন। হ্যাপি শব্দটোৰ synonym কি? Options are angry, tired, sad, joyful, simple. Joyful is the correct answer, option D, right? ওকে, অ্যানসার মার্ক করা আছে দেখুন। এখন যখন যিজনে পেপার দিছিলে সেইজনে মার্ক কৰিছে। কোয়েশ্চন নম্বৰ 4 তেওঁৰ এটাটো ৰং হৈ গল ইয়াতে। ইউনিক নহব, unanimous হ'ব। Choose the correct answer. She was dash by the beautiful scenery. She was past আছে, inspired, past from. Option A is the correct answer, right? So antonyms সোধা নাই, synonym সুধিছে, right? Happy synonym সুধিছে, joyful. Inspired is the correct answer. Next, what is the antonym of difficult? Difficult or antonym কি হ'ব? Correct answer easy. Easy option আছে, easy question, easy answer, right? Next, difficult লৈকে চালো আমি। question number 5 বহুত সিম্পল, বহুত ইজি পেপাৰ আছিল। পেপাৰখন সিম্পল ৰাখিছে। Select the appropriate article. He is engineer. He is dash an engineer. Engineer আগত কি বহিব? সিম্পল হয়, right? And while N is the correct answer, right? Next, identify the error. Error ওলাব লাগে ইয়াৰ পৰা। He don't like ice cream. ইয়াত she কেনে কব? থাৰ্ড পাৰ্সনৰ লগত কি হয়? don't হয় নে doesn't হয়? does not হ'ব, right? সো ইয়াত কারেক্ট ইনকারেক্ট কোনটো? ইনকারেক্ট do not to incorrect হ'ব। অপশন ডি হ'ব ইয়াৰ কারেক্ট আনসার, do not. Okay, next question number 8, which word means to give up? Give up অর্থ কি? give up শব্দটোৰ maintain, keep, ঠিক আছে। অপশন ডি কারেক্ট আনসার, surrender. Surrender is the correct answer. চলো নেক্সট,
চুজ দ্য কাৰেক্ট সেন্টেন্স ইয়াত চাৰিটা সেন্টেন্স দিছে আতৰি দিও মই তো ইয়াৰ পৰা কাৰেক্ট কোনটো হয় I have little apples than you I have few apples than you I have less apples than you I have fewer apples than you তো little less little নহব little কেতিয়া ব্যৱহাৰ কৰোঁ আমি আনকাউন্টেবলৰ ক্ষেত্ৰত যদি আমি গণনা কৰিব নোৱাৰো সো little less অপশনটো এনে কি ডিসকাউন্ট ইয়াৰ পৰা আমি এলিমিনেট কৰি দিম রাইট লিটল কেতিয়া হয় আনকাউন্টেবলৰ ক্ষেত্ৰত সো fewer কম্পেয়াৰ হৈছে কম্পেয়াৰ হলে কি হ'ব ইয়াতে fewer হ'ব অপশন ডি ইজ দ্য কারেক্ট আনসার I have fewer apples than you comparative degree so b na hobo option d is the correct answer okay chalo next yate d hoy gol question number 10 select the appropriate conjunction bahabo dise I will go for a walk dash it is raining but and unless although ko correct answer ki hobo I will go for a walk although it is raining option d is the correct answer ঠিক আছে অল দো বহিব ইয়াতে বৰষুণ পৰাৰ উপৰিও মই পুশ কৰিব গলো next choose the correct answer neither of the answer dash correct neither of the answers কি হ'ব b হ'ব was হ'ব are হ'ব is হ'ব neither কি হয় পাঁচটা গার্ল ওকে কোৱা correct answer কি হ'ব neither of the answer is are কি হ'ব आंसर কৰি যোৱা মই সালে নহব নহয় যি হবলে এপিএস আসাম পুলিশৰ एग्जाम দিবা কমেন্ট কৰি যোৱা আর হ'ব আর নহয় রাইট neither is a singular verb singular লগত singular হ'ব neither is the answer is correct are wrong identify the synonym for the quick শব্দটোৰ synonym কি হ'ব সমাৰ্থক শব্দ quick fast ঠিক আছে অপশন ডি is the correct answer okay next identify the synonym of the quick fast it hoy gol question number 13 tota select the correct word the teacher praised the students for dash work the teacher praised the student for their dash work excellent work okay so option c is the correct answer excellent work choose the appropriate verb she dash to store every saturday she dash to store every saturday to প্রত্যেক শনিবারে store দোকানখনলৈ যায় she goes go না হবো goes to okay chalo next question number 15 synonym for the word difficult difficult or সমাৰ্থক শব্দ কি হ'ব simple complicated easy hard difficult কি হ'ব so correct answer কি হ'ব what is the synonym for the word difficult simple না হ'ব easy না হ'ব complicated or hard synonym ne antonym synonym hard right next it রয়ে গেল question number 16 proper appropriate pronoun each student must submit dash homework each singular again so each student must submit his or her homework option d their নহব কারণ কি each বহি আছে ইয়াতে their self নহব its নহব option d is the correct answer their নহব their কেনে কি হ'ব each ব্যৱহাৰ কৰি আছে each প্ৰত্যেকজনৰ বিষয়ে কৈ আছে choose the correct option if I dash you I would take that job so এনে ধৰণৰ কোৱেশ্চন কি হয় মই যদি মই হলো হেতেন if I were you right মই যদি হলো হেতেন তেনেহলে মই চাকৰিটো ললো হয় option a is the correct answer next what is the antonym of expensive or antonym cheap এটো কেনেকৈ ভুল কৰিলে costly তো synonym হৈ আছে lavish high priced এই বস্তুবোৰ synonym হৈ আছে কি খুলিছে ইয়াত এটো সোৱাই নাই সাগে antonym সোৱাই নাই antonym বিচাৰিছে বিপৰীত expensive বিপৰীত cheap select the correct word the cake was আছে past baked by my grandmother ঠিক আছে option c correct answer next choose the appropriate conjunction I like tea conjunction বহাব লাগে
I like tea dash I don't like coffee. I like tea but I don't like coffee. ঠিক আছে, but এটো ঠিক আছে। নেক্সট কোয়েশ্চন নাম্বার 21 কিমানটা দিছে ইংলিশের পৰা? Identify the correct. He ran very fast. Identify the error. Error ওলাব লাগে। He ran কেনে কও? He runs very fast. Third person. So ইয়াত run এটো wrong লিখিছে, runs হ'ব। What does impartial mean? Impartial শব্দটোৰ অৰ্থ কি বুজায়? Impartial মানে neutral, ঠিক আছে। কারো প্রতি partiality নকরা, impartial neutral বুঝায়। Okay. Next, select the appropriate the word. I have dash to finish my homework. I have yet to finish my homework. Still নহব, মোৰ এতিয়াও homework কৰিবলগীয়া বাকি আছে। I have yet to finish my homework. Okay, চলো next. Question number 20. 30টা দিলে নাকি ইংলিশ? ইমান দিছে। Choose the correct sentence. She enjoys swimming. She enjoys to swim. She enjoys swimming. So she logo to enjoy na hobo, right? She enjoys swim. To swim na hoy. She enjoys swimming. Option D is the correct answer. She enjoys swimming. Next, beauty. Easy English বহুত দিলো, বহুত ইজি দিছে। Identify the synonym of beautiful or synonym ওলাব লাগে। Pretty, ঠিক আছে, correct answer. What is the antonym of accept? Accept or antonym বিপরীত, reject, ঠিক আছে, এটাও correct. Choose the correct option. He was accused for নহয়, accused of stealing the money, right? Accused of. চলো next. 28টা হয়ে গেল। 28, 29, 30টা দিছে। Select the appropriate preposition. The cat is hiding in, above, under, on, ঠিক আছে, under the table. What does ambiguous meaning? Ambiguous or অর্থ কি হয়? Ambiguous মানে unclear, right? So uncertain হব synonymত। Uncertain or unclear দুইটা একে বুঝায়। Uncertain বা করবাত unclear আমি ব্যবহার কৰিব পাৰো, ambiguous. Choose the correct from. She is dash 30টাৰ ভিতৰত কমসে কম 27 প্লাস কৰি কারেক্ট কৰি আহিব পৰা আছিল কোৱেশ্চন পেপাৰখন। চলো আমি দেখতে হে জিকেত কিমান কমন পৰিলে, আমাৰ পৰা কমন পৰিছে না নাই? আমি যিমান দুটা ক্লাস কৰো চাই যোৱা কিমান কমন পৰিছে। ওকে, গণিবা কিমানটা পৰিছে কমন। ফার্স্ট কোয়েশ্চন এই কমন। ক্যাপিটাল অফ অস্ট্রেলিয়া ক্যানবেরা, কারেক্ট আনসার, রাইট। লার্জেস্ট ওশান কমন, এটা তো বহুবার কৰাইছো। লার্জেস্ট ওশান প্যাসিফিক। মোনালিসা কোনে কৰাইছে? লিওনার্ডো দা ভিঞ্চি। পেইন্ট কোনে কৰিছে? ইজি হয়, রাইট। নেক্সট, হু ইজ নন এজ ফাদার অফ মডার্ন ফিজিক্স? মডার্ন ফিজিক্সৰ ফাদার কোন হয়? হকিংস নহয়, আলবার্ট আইনস্টাইন। অপশন ডি ইজ দ্য কারেক্ট আনসার। ফাদার অফ ফিজিক্স নিউটনক কোৱা হয়, মডার্ন আইজ্যাক। ওকে, আলবার্ট আইনস্টাইন। হোয়াট ইজ দ্য কারেন্সি অফ ইউনাইটেড কিংডম? ইউকের কারেন্সি কি হয়? পাউন্ড স্টার্লিং। করুয়া কোয়েশ্চন, অপশন 35A। ওকে, চলো নেক্সট। টাইটানিক সিঙ্ক কৰাইছো, ডাইরেক্ট কোয়েশ্চন কমন। টাইটানিক কেতিয়া ডুবিছিল, কত ডুবিছিল মনত আছে নাই? করুয়া কোয়েশ্চন 1912, ঠিক আছে। Which organ is responsible for the pumping blood? করুয়া কোয়েশ্চন, হার্ট, রাইট। নেক্সট, কমন এতিয়ালৈকে আনকমন পৰা নাই আমাৰ পৰা। লাৰ্জেষ্ট ল্যান্ড এনিমেল, এটোতো সকলোৱে জানে। লাৰ্জেষ্ট ল্যান্ড কোনটো হয়? এলিফেন্ট, রাইট। আৰু ওয়াটার বুলি ক'লে আমি এইবিলাক ডিসকাস কৰা হয়। ওয়াটাৰৰ আমি কি বুলি কওঁ? ব্লু ৱেল, রাইট। ব্লু ৱেল গেমৰ বিষয়ে কৈছিলো যেদিন আমি ইয়াৰ বিষয়ে ডিসকাস কৰিছিলো, মনত আছে না ষ্টৰীবোৰ? পেনিচিলিন কোনে ডিসকভাৰ কৰিছে? বহুবাৰ কৰাইছো। আলেকজাণ্ডাৰ ফ্লেমিঙে পেনিচিলিন ডিসকভাৰ কৰিছিলে। ফার্স্ট এন্টিবায়োটিক হয় না? ফার্স্ট প্রেসিডেন্ট অফ ইউনাইটেড স্টেট, ডাইরেক্ট কমন, জর্জ ওয়াশিংটন। ডাইরেক্ট কুৱেশ্যন কমন পৰিছে। নেক্সট, এইটো আনকমন আছিলে, এইটো কৰোৱা নাই আমি। হুইচ ইজ দ্য এলিমেন্ট হেজ এটমিক নাম্বাৰ 1? এটমিক নাম্বাৰ 1 কাৰ হয়? হাইড্ৰোজেনৰ হয়, ঠিকে মাৰ্ক কৰিছে। হাইড্ৰোজেনৰ 1 হয়, হিলিয়ামৰ 2 হয়, কাৰ্বনৰ হৈছে 6 আৰু অক্সিজেনৰ হৈছে 8 এটমিক নাম্বাৰ।
হাইড্ৰোজেন 1 হিলিয়াম 2 নিয়ন 3 কাৰ্বন ঠিক আছে নেক্সট smallest country Vatican City korwa question which continent is Sahara desert located korwa question Sahara desert kot ase Africa continent ot ase Sahara the largest desert hot desert hai na simple next who is the author of Harry Potter series korwa question J.K. Rowling next eta uncommon dekhilo eteloge tallest mountain range Mount Everest korwa লগতে হাইটও কৈছিলো মনত আছে না হাইট কার কিমান মনত আছে কোৱা হাইট কিমান আছে বৰ্তমান মাউন্ট এভাৰেষ্টৰ জলদি বাতাও লাৰ্জেষ্ট প্লেনেট লাৰ্জেষ্ট স্মলেষ্ট সূৰ্যৰ ওচৰত কোনটো পৃথিৱীৰ ওচৰত কোনটো পৃথিৱীৰ যমজ কোনটো ৰাতিপুৱাৰ তৰা কাক কয় সব পঢ়াইছো জুপিটাৰ হু ইনভেন্টেড টেলিফোন গ্ৰাহাম বেল কৰৱা কোৱেশ্চন নেক্সট ওডিসি কোনে লিখিছে এটো কৰাইছো হেমাৰ ৰাইট হোমাৰ আছিল মনত আছে নাই ওডিসি লিখিছিল হোমাৰে লিখা ওডিসি ফেমাস পেইন্টিংৰ এটা ক্লাছ আছিল তাতে কৰোৱা ফৰ্মুলা অফ ওয়াটাৰ বেসিক কোৱেশ্চন পানীৰ ৰাসায়নিক ফৰ্মুলা H2O ওকে নেক্সট সো সেইকাৰণে পেপাৰখন চাই লোৱা ইয়াৰ পৰা কমন পাই যাব পাৰে এটা দুটা কোৱেশ্চন হোৱাট ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন দ্য ওয়াৰ্ল্ড এতিয়া ইয়াতে মই কৈছিল মনত আছিল নাই যদি সিম্পল লাৰ্জেষ্ট ডেজাৰ্ট খুদে তেনেহলে আমি কি কৰিম এন্টাৰ্কটিক ডেজাৰ্ট মাৰ্ক কৰিম সিম্পল খুদিলে ৰাইট এন্টাৰ্কটিক ডেজাৰ্ট যদি খুদিলে হয় লাৰ্জেষ্ট হট ডেজাৰ্ট তেতিয়া আনসাৰ হলে হয় সাহাৰা ডিসকাস কৰিছিল মনত আছে নাই ব্যক্তিজনে ভালকে মন দিয়া নাই ক্লাছত লাৰ্জেষ্ট ডেজাৰ্ট বুলি ক'লে আমি সিম্পল ভাষাত ইয়াতে যদি অপচনত থাকে এন্টাৰ্কটিক বুলি মাৰ্ক কৰিম যদি লাৰ্জেষ্ট হট ডেজাৰ্ট বুলি খুদে তেতিয়া সাহাৰা বুলি মাৰ্ক কৰিম কৈছিল নেক্সট আইফেল টাৱাৰ কত আছে কৰবা কোৱেশ্চন ফ্ৰান্সত আছে আইফেল টাৱাৰ কত আছে ফ্ৰান্সত ওকে নেক্সট কোৱেশ্চন ফাৰ্স্ট পাৰসন টু ৱাক অন মুন চন্দ্ৰলৈ যোৱা প্ৰথম ব্যক্তি নীল আৰ্মষ্ট্ৰং আছিল মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি আছিল ইউৰি গাগাৰিন ইয়াত খুদিছে চন্দ্ৰলৈ কোন গৈছিল ডি ঠিকই আছে কাৰেক্ট আনসাৰ ওকে হোৱাট ইজ দ্য প্ৰাইমাৰী ইনগ্ৰেডিয়েন্ট অফ ব্ৰেড পিঠাৰ প্ৰাথমিক উপাদান কি ব্ৰেড পাউৰুটি মানে পিঠা বুলি লিখিছে ইয়াতে সো ব্ৰেডত কিহেৰে বনোৱা হয় ব্ৰেড ময়দাৰে বনোৱা হয় আটা ময়দাৰে বনোৱা হয় বাৰ্লি কেনেকৈ মাৰ্ক কৰিলে হি গেহুৰ পৰা আহে সো অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ হুইট ওকে হু পইণ্টেড দ্য সিলিং অফ দ্য সিষ্টাইন চাপল এটো আনকমন হয় কোনে কৰিছিলে মাইকেল এঞ্জেলো লিখিছিলে না ড্ৰ কৰিছিলে পেইন্টিং এটো সিলিং আছিল দেখিবা সার্চ কৰি কি হয় হোৱাট ইজ দ্য হাৰ্ডেষ্ট নেচাৰেল সাবস্টেন্স কৰৱা কোৱেশ্চন ডায়মণ্ড ঠিক আছে হোৱাট ডাজ থাৰ্মোমিটাৰ মেজাৰ কৰৱা কোৱেশ্চন টেম্পাৰেচাৰ থাৰ্মোমিটাৰে কি জোখা হয় টেম্পাৰেচাৰ জোখা হয় ফাদাৰ অফ জিওমেট্ৰি পাইথাগোৰাছ নহয় ইউক্লিড লেমা ক্লাস 10ত আছে পৰিচয় যদি কোনোবাই ইউক্লিড ফাদাৰ অফ জিওমেট্ৰি বুলি কোৱা হয় এপ্লাই কিয় নকৰিলো কিয় কৰা নাই সেইটো প্ৰশ্ন মই কৰিম এতিয়া কিয় এপ্লাই কৰা নাই কোনে মানা কৰিছিল ইমান ইজি পেপাৰখন আহিছিল হোৱাট ইজ দ্য মেইন গেছ ফাউণ্ড ইন দ্য এয়াৰ ব্ৰিথ আমি উশাহ লোৱাত বায়ু প্ৰধানকৈ কি মুখ্য গেছ পোৱা যায় বায়ুত ম্যাক্সিমাম কি আছে বায়ুত ম্যাক্সিমাম নাইট্ৰজেন আছে 78% তো আমি যেতিয়া উশাহ লওঁ এনেতো নহয় আমাৰ মুখৰ আগত ফিল্টাৰ আছে যে নাইট্ৰজেন নলও অক্সিজেন লম আটাইকেইটা মুখত আহিব ভিতৰত যাব নাইট্ৰজেন আহে ম্যাক্সিমাম ফিল্টাৰ লগাইছে নেকি কোনোবা যে অক্সিজেন সোমাব ভিতৰত which continent is known as dark continent direct common question direct আহিছে আফ্ৰিকা ওকে 7 লাখ নেকি এটা পোষ্টৰ কাৰণে কিমানটা পোষ্ট আহিছিল which scientist is known for proposing the relativity theory of relativity কোনে দিছিল এলবাৰ্ট আইনষ্টাইন ঠিক আছে who among the following discovered stethoscope কোনে ডিসকভাৰ কৰিছে এটো ঠিকই কৰিছে অপশন সি ৰেনে ডিসকভাৰ কৰিছিল মই হলে ফালি থৈ আহিলো বলে এখন ফালি থৈ আহিবলৈ দিয়া নাই সলভ কৰিবই দিছিল এই কোৱেশ্চনটো সোৱা ট্ৰিকি কোৱেশ্চন হয়
Which of the following is a UNESCO World Heritage Site? কোনখন ইউনেস্কো সাইট হয়? স্ট্যাচু অফ লিবার্টি, কলোজিয়াম, গ্ৰেট ৱাল অফ চাইনা, আইফেল টাৱাৰ, ৰাইট? আইফেল টাৱাৰ কোনখন ইউনেস্কো সাইট হয়? এতিয়া কোৱা। ইয়াতে বহুত ফচি যাব, ইয়াতে মেক্সিমাম আটাইকেইটা লাগি আছে ইউনেস্কো সাইট পোৱা। কোনটোৱে পাইছে ইউনেস্কো সাইট বা ইউনেস্কো লিষ্টত কোনখন আছে? এতিয়া চাওক কোনে এনসাৰ কৰিব পাৰে, জলদি কৰা কমেণ্ট। সো ইয়াৰ কাৰেক্ট আনসাৰ ইজ দ্য কলোজিয়াম, অপশ্যন বি। বাকী এটাও হেৰিত নাই, ইউনেস্কো লিষ্টত নাই। দ্য কলোজিয়াম, কলোচিয়াম আছে অনলি, অপশ্যন চি। অ'কে, 350টা পোষ্ট আছিলে, ভুল কৰিছা যদি এপ্লাই কৰা নাই। সেইকাৰণে মই কওঁ আহিলে এপ্লাই কৰি থ'ব লাগে, কি প্ৰব্লেম আছে ন? হুইচ অ'চেন ইজ ন'ন এজ হেভিং দ্য বাৰমুডা ট্ৰাইংগল? বাৰমুডা ট্ৰাইংগল ক'ত আছে? নৰ্থ আটলাণ্টিকত আছে। আটলাণ্টিক দিছে, নৰ্থ আটলাণ্টিক অ'চেনত আছে বাৰমুডা ট্ৰাইংগল। অ'কে, 84 আহিছিলে ফৰেষ্টাৰৰ। আচ্ছা, নেক্সট। অ'কে, এইটো কি দিছে? হোৱাট ইজ দ্য টাৰ্ম ফৰ এ ৱৰ্ড ডেট স্পেল্ড দ্য ছেইম ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ড? মানে যিটো শব্দ আমি পিছৰ পৰা লিখিলে, আগৰ পৰা লিখিলে যেনেকৈ হ'ব, পিছৰ পৰা লিখিলেও ছেইম হ'ব। তো ইংলিছত দিছে এইটো হ'ব homonym, my synonym। কোনটো হ'ব? কি প্ৰশ্ন হৈছে? হোৱাট ইজ দ্য টাৰ্ম অফ দ্য ৱৰ্ড ডেট ইজ স্পেল্ড দ্য ছেইম ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ড? একেটা আগলৈ আৰু পিছফালৰ পৰা বানান কৰা শব্দটোৰ, একেটা আগলৈ আৰু পিছফালৰ বানান কৰা শব্দটো কি? কি কুৱেশ্যন বনাইছে বুজাই নাই। চিনোনিম, homonym। আচ্ছা, এইটো কি বুলি কোৱা হয়? ৰাইট, মানে আগৰ যেনে আমাৰ অসমীয়াত আছে নাই মলম, ৰাইট? মলম, এফালৰ পৰা মলম পৰিলে মলম হয়, এফালৰ পৰা আহিলে মলমে হয়। এইবিলাকক কি বুলি কোৱা হয় সেইটো সুধিছে। homonym বুলি কোৱা হয়, ঠিকে আছে। অ'কে, চলো নেক্সট। মানে এনেধৰণৰ শব্দবিলাক কি বুলি কোৱা হয় সেইটো সুধিছে। which physicist is known for the uncertainty principle? theory of uncertainty কোনে দিছিলে? হাইজেনবাৰ্গে দিয়া। ইয়াক আমি ডাইৰেক্টলি এনেকৈ পঢ়িছিলোঁ ক্লাছ হাইজেনবাৰ্গছ আনচাৰ্টেনিটি প্ৰিন্সিপাল, ক্লাছ ছায়েন্সত আছিল, ক্লাছ 11ত আছে। হাইজেনবাৰ্গছ আনচাৰ্টেনিটি প্ৰিন্সিপাল, হাইজেনবাৰ্গ। আনচাৰ্টেনিটি প্ৰিন্সিপাল কোনে দিছে? হাইজেনবাৰ্গে দিয়া। বিগ আপেল কোনটোক কোৱা হয়? বিগ আপেল কোৱা হয় নিউয়ৰ্কক। নিউয়ৰ্ক চিটি ইজ ন'ন এজ বিগ আপেল। অ'কে, so what is the primary ingredient in traditional Japanese shake? জাপানিজ শেকত কি ব্যৱহাৰ কৰা হয়? হুইট, কৰ্ণ, ৰাইচ, বাৰ্লি। জাপানিজ শেকত কি ব্যৱহাৰ কৰে? ৰাইচ ব্যৱহাৰ কৰে। এইটো আনকমন কুৱেশ্যন আছিলে, চাই ল'বা। এইটো আনকমনবোৰ মনত ৰাখি ল'বা, বেলেগ কিবা এক্সামত আহি যাব পাৰে। চ' সেইকাৰণে পেপাৰ এনালাইচিছ চোৱাটো ভাল হয়। ডাইৰেক্ট কুৱেশ্যন কমন। বাৰ্লিন ৱাল কেতিয়া এডিআৰিত আগত কৰাইছোঁ? বাৰ্লিন ৱাল কেতিয়া পৰিছিলে? দ্য মাৰ্ক অফ এণ্ডিং অফ ৱৰ্ল্ড ৱাৰ II, ৰাইট? মনত আছে নাই? ৱৰ্ল্ড ৱাৰ II শেষ হৈছিলে আফটাৰ দ্য ফল অফ বাৰ্লিন ৱাৰ। বাতাও। '89, yes. Okay. Which Nobel Prize winner, কোনজনে লিখিছে এইখন? দ্য অল্ড মেন এণ্ড দ্য সি। অল্ড মেন এণ্ড দ্য সি কোনে লিখা? এইখন কোনে লিখিছে? এইখনতো আনকমন পৰি। অল্ড মেন এণ্ড দ্য সি, আৰ্নেষ্ট জন স্কট মাৰ্ক টাইৱেন। কোনে লিখিছে? দ্য অল্ড মেন এণ্ড সি কোনে লিখিছে কোৱা? এইটো ডাউট আছে, মই দেখিছোঁ প্ৰথমবাৰৰ বাবে ইয়াক। কাৰণ কোনোবাই জানো যদি কমেণ্ট কৰা। বি অনেষ্ট ন, মই প্ৰথম দেখিছোঁ ইয়াত। অল্ড মেন এণ্ড সি কোনে লিখিছে? কাৰোবাৰ আছে নেকি? কোনোবাই জানো যদি কমেণ্ট কৰা, নহ'লে চাৰ্চ কৰিব লাগিব ইয়াৰ আনচাৰ কি হয়। গুগল চাব লাগিব। কোৱা, গুগল চাই কোৱা এনচাৰ কি হয়। এইটো মই নাজানো, এইটো চাই লোৱা কি হয়। এতিয়ালৈকে এটা নোৱাৰিলোঁ। নেক্সট চলো, আগত চলো।
একো নহয়, এটাতো এৰিব পাৰি ন 100ৰ পৰা। Which famous structure was built as a tomb of Mughal Emperor Shah Jahan's wife? আচ্ছা মনত পৰিছে, শাহজাহানে নিজৰ পত্নীৰ কাৰণে কি বনাইছিলে? তাজমহল। আৰ্নেষ্টে লিখিছিলে নেকি? ওকে, আৰ্নেষ্ট দ্য অল্ড মেন এণ্ড সি। ইয়াৰ পৰা জিকে খতম হৈ গ'ল, ৰাইট। 70লৈকে জিকে, 30লৈকে ইংলিছ আছিলে, 70লৈকে জিকে, 40 জিকে 40টা আহিছিলে। তাৰপিছত ইয়াত কি দিছে? মেথছ, geometric progression in a GP, the third term is 54 and the sixth term is 1458. The common ratio in the progression, third term, A3 কি আছিলে? A1 r to the power 3 minus 1, আৰু ইয়াত কি দিছে? sixth term, A6, A1 r to the power 6 minus 1, 6 minus 1. So ইয়াক আমি কেনেকৈ উলিয়াও? A3 by A6, so ইয়াত কি হ'ব? A1 r 3 minus, ডাইৰেক্ট লিখি দিওঁ ন, 3 minus 1 2, আৰু ইয়াতে A1 r to the power 6 minus 1 is 5, এইটো কেঞ্চেল। এটা এক কাম কৰা, এইটো নহ'লে ৰিভাৰ্ছ ল'ব লাগিব, উল্টা কৰি দিয়া। A6 by A3, A6 কিমান আছিলে? এইটো A1 আৰু A1 কেঞ্চেল হৈ যাব। ইয়াত আছিলে 6ৰ পৰা 1 গ'লে 5, আৰু ইয়াৰ তাতে 4ৰ পৰা 3 গ'লে 2। চিম্পল আমি ক'ব পাৰোঁ r to the power 5, r to the power ইয়াতে 2, আৰু ইয়াত এইটোৰ মান কিমান? 1458, আৰু এইটোৰ মান 54। ওকে, চ' ইয়াত 5টাৰ পৰা 2টা বাদ দি দিয়া, 3 আহি যাব, r কিউব মানে r ৰ পাৱাৰ 3। ইয়াত কিমান বাৰত যাব? 10 বাৰত 500, 540, 2 বাৰত 1080, 20 বাৰত 1080, 25 বাৰত আৰু 250, 240, 26, 27 বাৰত যাব। চ' r3 কিমান আহিলে? 27। চ' r3 20, r মানে কমন ডিফাৰেঞ্চ হয়, চ' ইয়াৰ পৰা কিউব আঁতৰাই দিয়া, 3। গুড, ভাল কৰিছে, চি ইজ দ্য কাৰেক্ট আনচাৰ, ৰাইট। চলো নেক্সট কুৱেশ্যন, এইটো ঠিকেই আছে, কাৰেক্ট আনচাৰ r3 হ'ব। নেক্সট কি কৈছে? দ্য ট্ৰাইংগল হেজ চাইডছ 3 সেণ্টিমিটাৰ, 4 সেণ্টিমিটাৰ আৰু 5 সেণ্টিমিটাৰ হ'লে এখন ত্ৰিভুজৰ ইয়াক কি ত্ৰিভুজ বুলি কোৱা হয়? 3টা চাইড দি আছে, 3, 4 and 5, 3টা বাহুৰ মাপ দি আছে, ইয়াক কি বুলি ক'ম আমি? ট্ৰিপলেট বনাই আছে, হয় নাই? ইয়াক কি বনাই আছে? ট্ৰিপলেট বনাই আছে। ট্ৰিপলেট বনালে আমি কি বুলি কওঁ? ৰাইট এংগল ট্ৰাইংগল। কেলেট নহ'ব, ট্ৰিপলেট মানে কি? এই দুটা, ইয়াৰ স্কয়াৰ, 3ৰ স্কয়াৰ যোগ 4ৰ স্কয়াৰ সমান সমান 5ৰ স্কয়াৰ হ'ব, এইটো ট্ৰিপলেট বুলি কওঁ আমি। চ' ইয়াত কিমান হ'ল? 9, ইয়াত 16, এইটোতো 25 হয়। চ' 9 আৰু 6 যোগ কৰিলে কিমান? 25 আহি আছে নে নাই? চ' ইয়াক ট্ৰিপলেট বুলি কোৱা হয়। ট্ৰিপলেট মানে ৰাইট এংগল ট্ৰাইংগল। ওকে, এইটো ট্ৰিপলেট এনেকৈ হৈ আছে, এইটো 5, এইটো 3, এইটো 4, বা এই দুটা 3, 4 কৰিব পাৰা, এইটো 5। ওকে, চ' ৰাইট এংগল ট্ৰাইংগল ট্ৰিপলেট ফৰ্ম হৈ আছে ইয়াতে। The sum of the angles in a triangle কিমান হয়? এটা ত্ৰিভুজত আটাইকেইটা কোণৰ যোগফল কিমান বুলি কওঁ আমি? 180 ডিগ্ৰী। এটা ত্ৰিভুজত আটাইকেইটা কোণৰ যোগফল কিমান হয়? 180 ডিগ্ৰী। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ। কোৱাড্ৰিলেটাৰেলত, চতুৰ্ভুজত 360 হয়, ৰাইট। কোৱাড্ৰিলেটাৰত 360 হয়, ট্ৰাইংগলত 180 হয়। বেছিক বস্তু এইবিলাক। 360 কমেণ্ট কৰিছে বিকে, মাৰ খাব সি। স্কয়াৰ ৰুট অফ 64, স্কয়াৰ ৰুট অফ 64 কিমান? 64ৰ বৰ্গমূল কিমান? 8। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। ওকে, চলো নেক্সট। which of the following is a prime number? দুটা অপশ্যন দেখে সেমই দি ৰাখিছে, 6 কেনেকৈ দি ৰাখিলে? ঠিকে আছে, 11 প্ৰাইম হয়। চলো নেক্সট। If a rectangle has a length of 10 cm and width of 5 cm, what is its area? আয়তৰ দৈৰ্ঘ্য 10 cm, প্ৰস্থ 5 cm। কালি ওলাব দিছে ক্ষেত্ৰফল কিমান হয়? লেংথ ইনটু ব্ৰেথ, 10 into 5, 50 cm স্কয়াৰ। ঠিকে আছে, অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। ওকে, নেক্সট। 7 ফেক্টৰিয়েলৰ মান কিমান? হোৱাট ইজ দ্য ভেলিউ অফ 7 ফেক্টৰিয়েল? 7 ফেক্টৰিয়েল মানে কি? 7 6 5 4 3 2 1, 7 6 5 4 3 2 1।
পূৰণ কৰি দিয়া আটাইকেইটা যিমান আহিব এইটোৱে হ'ব ৰাইট 5 6 গুণ 30 30 7 গুণ 210 ইয়াত 4 3 গুণ 12 আৰু 2 বাৰং 24 24 টাইমছ তো 2 0 0 2 1 2 4 4200 আৰু ইয়াত 4 2 880 840 8 4 12 8 2 10 0 5040 ঠিক আছে অপশন ডি ইজ দ্য কারেক্ট আনসার ওকে 7 factorial 7 6 5 4 3 2 1 সিকোয়েন্স 2 4 8 6 ডাবল হয়ে আছে ডাবল 32 ঠিক আছে ওকে চলো নেক্সট if 3x plus 5 equal to 20 then what is the value of x x এর মান কিমান হ'ব 5 ইফালে গেলে 15 15 3 ডিভাইড 5 ঠিক আছে 3x ইফালে 20 minus 5 কিমান 15 এটো 3 তলত আহি যাব বাস what is the probability of rolling a tree on a fair six side die এতিয়া ছয় পক্ষীয় পাখাত পাছাত তিনি পোৱাৰ সম্ভাৱনা কি রাইট তিনি পোৱাৰ সম্ভাৱনা কি আমি এটা ডাইস রোল কৰিলে ম্যাক্সিমাম আউটকাম যেটো আহে কিমান আহে 6 আহে টোটাল আউটকাম আৰু তিনি এবাৰে আহে সো এটো আহিব তিনি এবাৰ আহে সো 1/6 is the correct answer option c এটো নহয় okay so 1/6 is the correct answer okay তিনি কেইবাৰ পাও আমি তিনি এবাৰ পাও আৰু এটা ডাইস রোল কৰিলে probability কেইটা আহে ছটা probability 1 to 6 so 1/6 question number 81 a train travels 60 km in an hour what is its speed in meter per second a meter per second of নিব দিছে ইয়াক স্পিড হৈছে 16 km per hour 1 ঘন্টাত 60 km যায় তো 16 km per hour হৈছে ইয়াৰ ঘন্টাত স্পিড ইয়াৰ পৰা আমাক কিহত নিব দিছে মিটাৰ পাৰ সেকেন্ডক নিব দিছে সিম্পল হয় কৰা কোৱা আনসার কোৱা এটো তো একেবারে বেসিক আনসার লাগে কমেন্ট সেকশনত কিমান ময়নো কৰিম আনসার কৈ দিয়া জলদি জলদি बताओ जल्दी जल्दी आंसर बताओ इसका आंसर क्या होगा a train travels 60 km in an hour 1 ঘন্টাত 60 km যায় তেনহলে মিটার পার সেকেন্ডত কিমান হ'ব কোনে কমেন্ট কৰি আছে উল্টা পাল্টা কমেন্ট কৰা নেক্সট দেখি আছো মই এক সেকেন্ড ওকে ইয়াতকে বেছি ইজি কি হ'ব পাৰে আজিৰ পেপাৰখনৰ কাৰণে ইয়াক কেনেকৈ মিটাৰৰ পৰা কিলোমিটাৰত ল'বলৈ হ'লে 5/18 তো 5/18 কটাকটি কৰি দিয়া 5/18 কিমানত যাব এটো 3 6 6 ৰে কাটি দিয়া 6 3 নিলিখে নেকি 6 3 বাৰ 18 6 10 গুণত এটো হৈ গল 10 5 গুণত 50 এটো কিমান আহি আছে অপশন কে ম্যাচ a train travels 60 km in an hour 1 ঘন্টা 60 km যায় and what its speeds in meter per second 5/18 6 3 গুণ 18 plus 50/3 16 point something ये तो ऑप्शन ही ना है राइट तो ये तो ऑप्शन रॉन्ग दिसे नहीं याते 60 km प्रति घंटार स्पीड হয় যদি ইয়াক আমি মিটার পার সেকেন্ডক লিখিব লাগে তেনহলে কিমান হ'ব এয়ার স্পিড 60 km in an hour তো 60 km per hour পৰা 5/18 ঠিক আছে 3 16 48 16.66 হ'ব লাগে রং আছে দেখুন ইয়াতে এটো অপশন রং দিছে কেনেকে 15 আহিব 16 আহিব 20 নাহে 25 নাহে 10 নাহে পসিবলই নহয়
অপশ্যন ৰং আছে এই কুৱেশ্যনটো ৰেজ কৰিব পাৰা যদি ৰেজ কৰিব মন আছে ওকে অবজেকশন ৰেজ কৰিব পাৰা ইয়াত যদি অবজেকশন কৰিব মন আছে 1 মাৰ্ক পাই যাবা চলো নেক্সট এটো ৰং দিছে কোৱেশ্চন লিষ্ট এলসিএম অফ 4 আৰু 26 12 হয় ঠিক আছে is the ratio of the boys and girls 3:4 3:4 what is the fraction of the class are boys লৰাৰ সংখ্যা কিমান so total কিমান 3:4 ত আছে boys to girl এটো লৰাৰ ৰেশিও এটো ছোৱালীৰ ৰেশিও total ৰেশিও 7 লৰাৰ খুদিছে 3/7 3/4 কেনেকে কৰিলে হি wrong option C correct answer 3/7 না হ'ব 3/4 না হ'ব 3/7 হ'ব what is the value of pi 3.14 ঠিক আছে the circumference of a circle is calculated using which formula formula খুদিছে পরিধির বৃত্তের পরিধির formula 2 pi r ঠিক আছে correct answer what is the sum of first 50 numbers common question প্রথম 50 টা যুগ্ম সংখ্যার যোগফল right what is the sum of first 50 even number formula কি আছিল n into n plus 1 50 into 50 plus 1 না মানে 51 right so pass 1 pass 5 গুণ 25 2550 option C is the correct answer 2550 next in which of the following pairs of numbers the first number is greater than the second তলৰ কোনটো প্ৰথম সংখ্যা দ্বিতীয় সংখ্যাতকৈ ডাঙৰ এটো সমান হৈ আছে এটো সমান হৈ আছে এটো সৰু হৈ আছে এটো ঠিক আছে 7 6 তকৈ ডাঙৰ ওকে চলো নেক্সট how many degrees are there in a right angle triangle ত কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী কোণক না আমি কি বুলি কও right angle triangle sum of the triangle তো খুদা নাই sum of the angle খুদা নাই right angle ত কিমান আছে খু কোণত কিমান হয় সমকোণত 90 ডিগ্ৰী ঠিক আছে a car travels 80 km 80 km for 2 hours how far does it travel 80 km প্ৰতি ঘণ্টাত গলে 2 ঘণ্টাত কিমান যাব বাছা এটা খুদিলে আনসার কৰি দি দিব সিম্পল 2 এর মাল্টিপ্লাই কৰি দিয়া 160 ইমান ইজি কোৱেশ্চন বয়ছে বেছি ইজি বনাই দিছে পেপাৰখন what is the mode এটা মোড মিন মোড মিডিয়ান শিকাইছিল মনত আছে নাই মোড কোনটো কোৱা হয় যেটো বাৰে বাৰে ৰিপিট হয় যাৰ বাৰে বাৰে ৰিপিট হোৱাৰ মোড আছে ৰাইট যাৰ বাৰে বাৰে ৰিপিট হোৱাৰ মোড আছে হেতুৱে মোড হয় বাৰে বাৰে ৰিপিট কোন হৈ আছে সারি বাৰে বাৰে মানে ম্যাক্সিমাম নাম্বাৰস অফ ৰিপিটেশন ম্যাক্সিমাম নাম্বাৰ অফ ৰিপিটেশন কাৰ্ড সারিৰ হৈ আছে নেক্সট which number ইসলাম একে টপিকৰ পৰা দুটা কোৱেশ্চন মজা দিছে which number is the median কাউন্ট কৰি লোৱা আৰু সজায়ও দিছে সোৱা ভাত ৰান্ধি থালত পাতি দিছে অলপ খাব লাগে লৈ আৰু এটো কষ্ট কৰিব লাগে 1 3 4 6 8 ইয়াৰ মিডিয়ান কি হ'ব 1 2 1 2 মাজত কোন আছে 4 right chalo next if a equal to 2 b equal to 3 then value of a square plus b square 4 plus 9 13 ঠিক আছে a square 2 square plus 3 square 4 আৰু 9 13 next what is the value of the expression ইয়াৰ মান কিমান হ'ব 5 plus 2 plus 3 6 5 11 ঠিক আছে 2 3 গুণ 6 আৰু 5 11 5 2 10 3 এটো অপচন চোৱা এক্সামিনাৰও কি কৰিছে এত অপচন ৰং কৰাবলৈ কেনে অপচন ৰংটো লিখিবতো লাগিব না 5 যোগ 2 7 7 3 গুণ 21 21 দিছে নেকি দিছে মই অপচন দিয়া নাই দিছে সো কারেক্ট আনসার ইজ বদমাস অনুসৰি অপচন সি এটো কি লিখিছে ডিসকাউন্টৰ কোৱেশ্চন আছে দেখোন if the price of a shirt is 40 after a 20% discount what is the original price 20% ৰেহাই দিয়াৰ পাছত যদি 40 টকা হয় তেনে হলে ইয়াৰ অৰিজিনাল দাম কিমান আছিল ডিসকাউন্ট ৰেহাই পোৱাৰ পিছত 40 টকা তো কেনেকৈ শিকাইছো মনত আছে না নাই আসাম পুলিচ বেচৰ লৰা ছোৱালী কোৱা 20% অফ শিকাইছিল 1/5 রাইট সো 5 পৰা 1 ডিসকাউন্ট দি দিছে কিমান 4 এর মান 40 আমাক ওলাব লাগে অরিজিনাল প্রাইস 5 4 এর মান 40 হলে 1 এর মান 10 5 এর মান পূরণ 10 50 টাকা
ক'ত মাৰ্ক কৰি আহিছে সি অসম পুলিচৰ ল'ৰা ছোৱালী কোৱা অসম পুলিচ বেচৰ এইটো ৰেচিঅ'ত শিকাইছিলোঁ পাৰ্চেণ্টেজত What is the area of the triangle whose base is 10 centimeter and height is 5 centimeter? Simple. Half into base into height. Bhumi into উচ্চতা. So কিমান বহাইছে বহাই দিয়া. Base 10. So 5 গুণ 25. Whose base is 10 centimeter and height is base 10 centimeter. ইয়াক আধা কৰি দিয়া 5 গুণ 25 হ'ব লাগে. 50 কেনেকৈ মাৰ্ক কৰিছে সি? পাঁচ গুণ 25. Okay. Chalo. Next. If x plus 2 is 7, then what is the value of x? ইয়াত কি ইজি হ'ব পাৰা নাই x plus 2 যদি 7 হয় তেনেহলে x ৰ মান কিমান এটো ইফালে লৈ যোৱা 7 minus 2 5 7 মান What is the cube of 3 কি প্ৰশ্ন বনাইছে 3 ৰ কিউব কিমান 27 ৰাইট 9 মাৰিছে কি আৰে কোন হয় এজন 3 ৰ কিউব হি 9 মাৰি আহিছে কয়াৰে 9 হ'ব কিউব 27 ইমান কমন কোৱেশ্চনটো ৰং কৰিছে কেনেকে A pizza is cut into 8 equal pieces. Pizza 8 ভাগত সমান টুকুৰা 8 ভাগ কৰা হৈছে. If 3 slices are eaten, তিনিটা ভাগ খাই দিলে. What fractions are pizza left? 8ৰ পৰা 3 বাদ দি দিয়া. কিমান টুকুৰা বাকি আছে 5 টুকুৰা. কিমানটা আছিল 8টা আছিল. অপচন ডি হ'ব কারেক্ট আনসার. Okay. So left খুদিছে. Yes, pizza left 5/8. What is the value of 4 raised to the power 3? 4 power 3 4 raised to the power 3 4 3 গুণ বৰুৱাৰ মান কিমান এটো অসমীয়াত ৰং হৈ গৈছে 4 3 গুণ তো 4 raised to the power 3 64 yes তো 100টা কোৱেশ্চন হৈ গ'ল 100টা কোৱেশ্চন হৈ গ'ল মজা ইজি আহিছিল পেপাৰখন so 100 কোৱেশ্চনৰ ভিতৰত কেইটা কৰিব পৰা আছিল 95 প্লাস কৰিব পৰা আছিল পেপাৰখনত 95 জি প্ৰকাৰে আহিব পাৰিছিল 95 নহলে ধৰি লোৱা 90 10 আমি হেৰি ধৰিব পাৰো 90 প্লাস ধৰিব পাৰি 90 প্লাস কৰিব পৰা আছিল ষ্টুডেন্টছৰ কাৰণে চলো ওকে তো গোটেই পেপাৰখন আমি কিমান মিনিটত ডিসকাস কৰি দিলো 43 মিনিটছত খতম এক্সাম কিমান ঘণ্টাৰ এক্সাম আছিল তাও ডিসকাস নকৰিলে কিমান মিনিট লাগিব আধা ঘণ্টাত পেপাৰ শেষ হৈ যাব এটো কিমান নেগেটিভ মার্কিং আছে নেকি ইনস্ট্ৰাকশনটো চাই লও এবাৰ ইনস্ট্ৰাকশনটো চোৱা নাই কিমান ঘণ্টাৰ এক্সাম আছিল 2 আৱাৰ্স সেইকাৰণে ইজি ৰাখিছে তিনি 100 মাৰ্কৰ 2 ঘণ্টা দিছে 12টাৰ পৰা এক্সাম আছিল এটসেট্ৰা answer the question is incorrect each mcq has 4 choices the correct one encircle it more than one will be considered as a wrong answer ইয়াত লিখা নাই কত লিখিছে নাই লিখা darken the bubbles completely shown above do not put a tick mark cross the marks so the bubbles completely half filled do not fold the OMR sheet there is a no negative marking নাই question 10 there is a no negative marking for wrong answer सोने पे सुहागा negative marking होना है there is a no negative marking for wrong answer बढ़िया okay তো কোনে দিছা BTC ৰ পৰা কোনে চাই আছা এই পেপাৰখন কোনে দিছা কমেন্ট সেকশনত কৈ দিয়া আৰু কিমান আহিব কমেন্ট কৰা এত কিমান আহিব ফৰেষ্টাৰৰ এক্সামখন কোনে দিছে কিমান আহিব কমেন্ট কৰা 89 ৰাইট হৈছে আচ্ছা ৰিজনিং দিয়া নাই ৰিজনিং সেইকাৰণে গৈছিল মই যেতিয়া ওভাৰভিউ কৰিছিলো পেপাৰখন এপাক চাইছিলো ৰিজনিংৰ কোৱেশ্চন চকুত নাই পৰা নাই ৰিজনিংৰ চকুত
কি এক্সাম পেপাৰ এখন BTCৰ বৰ্ডলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ফৰেষ্টাৰৰ এক্সামৰ পেপাৰ আজি হৈছিলে PDF-টো পাবা নাই হয় নিশ্চয় পাবা PDF-টো আমি হেডিত আপডেট দি দিম আমাৰ এপত ৰাইট এপত গৈ যেটো মই দেখাইছো কত পাবা প্ৰিভিয়াছ ইয়াৰ নহয় বহু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তাতে আছে সেইবোৰ চোৱা তা কত আছে মই দেখাই দিম এবাৰ ইয়াতে আপলোড হোৱা নাই আপলোড হৈ যাব ওকে এপটো ইনষ্টল কৰি লোৱা এপটো ইনষ্টল কৰি এটা সেকশন দেখা পাবা এটো ডাইৰেক্ট এপ হয় আমাৰ ওয়েবসাইট হয় ইয়াটো ওয়েবসাইটৰ পৰা ল'ব পাৰা ডাউনলোড কৰি ল'ব পাৰা ল্যাপটপত বা ফোনত ডাইৰেক্টলি এইটো সাইডত চাবা এপত তেনেকে বনাই দিয়া আছে এপত ইয়াত চোৱা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যনছ ইয়াতে ক্লিক কৰা এখন হৈছে আসাম পুলিচ পেপাৰ দুটা আছে পুৰণা পেপাৰ হেলথ দিসকলে ডিএমএ ৰ কাৰণে এপ্লাই কৰিছে ঢেৰ পেপাৰ ৰাখিছো লৈ প্ৰেক্টিস কৰা প্ৰিভিয়াছ যিমানখিনি আমাৰ হাতত কালেকচন আছে সব ইয়াতে আছে এডিআৰইৰ পেপাৰ লাষ্ট এডিআৰইৰ এইবাৰটো এডিআৰই হোৱা নাই এড হৈ যাব প্ৰিভিয়াছ এডিআৰইৰ পেপাৰ 1.0 এটেড সিটেটৰ পেপাৰ আছে এখন আছে এতিয়ালৈকে তো ইয়াতে আমি আসাম পুলিচ যেটো সেকশন দেখা পাইছা ইয়াতে আহি যাব এই পেপাৰখন ওকে কাৰ ওচৰত কিমান কালেকচন আছে আমালৈ পঠিয়াই দিয়া আটাইবোৰ কালেকচন ইয়াত ৰাখিম আপোনালোকৰ বাবে ফ্ৰী অফ কষ্ট সকলোৱে ল'ব পাৰিব সো কন্ট্ৰিবিউট কৰা এই এপলৈ বা এই হেৰিলৈ আমি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যন সকলোৱে মিলি ইয়াতে জমাম যাৰ এক্সাম লাগে এপটো কৈ দিবা পৰীক্ষা মিত্ৰ এপ তাত যোৱা সব প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্যন আছে বা ডাইৰেক্টলি ওয়েবসাইটৰ পৰা ল'ব পাৰি ফ্ৰী হয় এই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্যনৰ পৰা কি চাৰ্জ কৰিম এটো আমি বনোৱা থৰি এটো সকলোৰ বাবে ফ্ৰী হয় এটোৰ পৰা পেইড কি চাৰ্জ কৰিম 15 তাৰিখত ফৰেষ্ট গাৰ্ডৰ এক্সাম আছে আচ্ছা ঠিক আছে পেপাৰখন এক্সাম দিয়াৰ পিছত পঠাই দিবা যিসকলে এক্সাম দিবা পেপাৰখন দিলে পঠাই দিবা আমি এনালাইসিস কৰিম ওকে So thank you everyone class to সামৰিছো বাকি আজি ভাবিছিলো এটা ম্যাৰাথন ক্লাস লো কি কোৱা আসাম জিকে আসাম সোশিয়াল স্টাডিজ এন্ড জিকে 50 questions মানৰ 50 পাইছো টাৰ্গেট পুলিচ 65 প্ৰিপাৰেচন স্টাৰ্ট কৰা আহি যাব পাৰে আসাম পুলিচত প্ৰিপাৰেচন কোৱেশ্চন পেপাৰ এনে হ'ব নেকি অলপ ওপৰত আহিব লেভেলটো বহুত তলত আছে এটোৰ আৰু অলপ ওপৰত আহিব ক্লাস ল'ব পাৰিম নে ল'ব পাৰা এতিয়া অসম পুলিচৰ যেটো পেইড বেচ চলি আছে প্ৰিমিয়াম কোৰ্সেছত গৈ ইয়াত চোৱা এটো চলি আছে 399 ত গোটেই কোৰ্স ভিউ কন্টেন্ট এইবিলাকত অলৰেডি ম্যাথমেটিক্সৰ কেইটা চেপ্টাৰ হ'ল 3-4টা চেপ্টাৰ কৰাই দিছো নাম্বাৰ সিস্টেমৰ পাৰ্চেন্টেজৰ এলসিএম এসিও ফৰ 3টা প্ৰফিট এণ্ড লছৰ 3টা ৰেশিও প্ৰপৰচন আৰম্ভ হৈছে অহাকালি 8:30 বজাত আকৌ ৰাতিপুৱা ক্লাস আছে 8:30 বজাত বা 8:45 ত স্টাৰ্ট হয় ওকে নেক্সট বাকি বেলেগ টপিকবোৰ চাব পৰা এটো চলি আছে এনটিপিসি এটোৰ ক্লাস চলি আছে মই কৰাই আছো এইবোৰ ক্লাস আসাম জিকেৰ পৰা হিষ্ট্ৰি কমপ্লিট হৈ গ'ল জিওগ্ৰাফিৰ দুটা ক্লাস হৈ গ'ল জিওগ্ৰাফি আৰু 3-4টা ক্লাস জিওগ্ৰাফি খতম 3-4টা নালাগে আৰু দুটা ক্লাস লাগিব খতম কৰি দিম ৰিজনিংৰ 4টা হৈ গ'ল ইংলিছৰ এটা হৈছে আৰু হ'ব আজি ইমান সোনকালে ক্লাস লৈতে আজি সানডে আছিল না সেই কাৰণে আৰু পেপাৰখন পালো এনালাইসিস কৰি দিয়া বুলি কমেন্ট সেকশনত মেছেজ কৰি আছিল কৰি দিলো এনালাইসিস ওকে সো আকৌ আহিম 9:30 মানত আহিব পাৰো ওকে 9টা তো বাজিলেই ওকে থ্যাংক ইউ एवरीवन ক্লাসটো সামৰিছো দিয়া ওকে ধন্যবাদ যদি সকলে এক্সাম দিছে তেওঁলোকৰ সৈতে শেয়াৰ কৰি দিয়া যদি কোনোবা আছে এই পেপাৰখন দিয়া ওকে ধন্যবাদ